এইখিনি আমাৰ এইবাৰৰ খেতি হয় আৰু দুই এটা মূলা ধৰিছে, আপোনালোকে চাব পাৰে। দেখিছেনে এইবিলাক মূলা ধৰিছে, এইবিলাক ডাঙৰ হ'লে আমি খাব লাগিব। আৰু এইখিনি হৈছে লাই, ঘৰতে কৰা লাই। ইয়াত কোনো আৰ্টিফিচিয়েল মেনিউৰ সাৰ একো দিয়া হোৱা নাই। খুব ধুনীয়া হৈছে, দেখিবলৈ অলপ বেঙুনীয়া কালাৰৰ হয়, মাজে মাজে অলপ বেঙুনীয়া কালাৰৰ হৈছে, কিন্তু পূৰা বেঙুনীয়া কালাৰৰ লাইবিধ নহয় এয়া। তেনেকুৱা লাই এবাৰ সচ কৰিব নোৱাৰিলোঁ, কিন্তু পুলি কেইটামান আনি থৈছোঁ যাতে অহা বছৰ আমি তাৰ পৰা লাই উৎপাদন কৰিব পাৰোঁ। গুটি থম আচলতে সেই লাইবিলাকৰ পৰা। আৰু এইখিনি চাওক, বিনো ৰুইছিলোঁ, বিনবিলাক হৈছেগৈ, এইখিনি ছিঙিব পৰা হৈছে, ভাল হৈছে বিনবিলাক। এইখিনি চাওক, এইখিনি মটৰৰ খেতি কৰিলোঁ। আৰু এইখিনি চাওক, এইখিনি হৈছে ওলকবি। ওলকবিও সৰু হৈ আছে, আৰু হয়তো 15-20 দিনমানৰ পাছত এইখিনি খাব পৰা হ'বগৈ। এইবিলাক আলু, লগতে এজোপা অপৰাজিতা। অপৰাজিতাজোপা আচলতে আমি চাহৰ লগত দুই এপাহ অপৰাজিতা ফুল দি আমি খাওঁ, স্বাস্থ্যৰ বাবে ভাল হয়। এই ইয়াত চাওকচোন, এটা নতুন পদ্ধতিৰে কৰা আলুৰ খেতি এইখিনি। ইয়াত আপোনালোকে দেখিছেনে, আমাৰ যিবিলাক ঘাঁহ হৈছে, বন হৈছে, সেইবিলাক কাটি সেইবিলাক ৰ'দত শুকুৱাওঁ। শুকুৱাই লৈ সেইখিনি যেতিয়া শুকাই যায়, তাত আলুবিলাকৰ ওপৰত জাপি দিওঁ। তাৰপিছত ধুনীয়াকৈ আলুৰ পোখাবিলাক ওলায়, দেখিছেনে কিমান সুন্দৰকৈ আলু গছবিলাক হৈছে। আৰু এই পদ্ধতিৰে মই যোৱা বছৰো কৰিছিলোঁ, খুব বেছি ইয়াৰ প্ৰডাকশ্যন হয়। আৰু যেতিয়া আলুবিলাক হ'ব মই আপোনালোকক দেখুৱাম। এনেকুৱা ধৰণৰ শাক পাচলি খাব লাগে যিবিলাকত আৰ্টিফিচিয়েল মেনিউৰ দিয়া নহয়। ঘৰতে কৰি যদি অলপ জেগা আছে কৰিব পাৰে, নহ'লে যদি আপোনালোকৰ ছাদ আছে, ছাদৰ ওপৰত গ্ৰ' বেগ লৈ খেতিবিলাক কৰিব পাৰে। নহ'লে যিকোনো চাউলৰ যিবিলাক আজিকালি প্লাষ্টিকৰ মোনাবিলাক আছে, সেইবিলাক কাটি লৈ তাত আপোনালোকে পচন সাৰ তৈয়াৰ কৰি তাত আপোনালোকে এনেকুৱা অলপ অলপকৈ খেতিবিলাক কৰিব পাৰে।